আজি উপস্থিত আছোহি অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশৰ নামচাই জিলাত আছোহি। খুব এজন জনপ্ৰিয় কন্টেন্ট ক্ৰিয়েটৰ আমাৰ সৈতে আছে আৰু অলপ আজি কন্টেন্ট ক্ৰিয়েটৰৰ ওপৰত কথা পাতিম। যিহেতু আজিকালি দেখা পোৱা যায় সকলোৱে মোবাইলত বা মোবাইল বুলি ক'লে এনেকুৱা হয় যি সামাজিক মাধ্যমত সকলোৱে কন্টেন্ট সৃষ্টি কৰিব বিচাৰে। গতিকে গোটেই কথাখিনি পাতিম। যিহেতু মোৰ সৈতে যিজন আছে নামটো ৰুদে শইকীয়া, খুব এজন জনপ্ৰিয় ভিডিঅ' ক্ৰিয়েটৰ, সকলোৱে চিনিয়ে পায়। তেওঁলোকৰ বুলিয়ে নহয়, গোটেই ঘৰখনে আচলতে কন্টেন্ট ক্ৰিয়েটৰ লগত জড়িত। গতিকে আপোনালোকৰ কথাখিনি ভাল ধৰণে ক'ব পাৰিব। মোৰ সৈতে আছে এয়া ৰুদ্ৰে শইকীয়া। অলপ তোমাৰ চিনাকিটো আমি জানি ল'লে ভাল হ'ব, তোমাৰ গাঁওখনৰ নাম কি হয়। কথা অকণমান জানি ল'লে ভাল হ'ব। প্ৰথমতে ধন্যবাদ বন্ধুক। আচলতে এনেকে মই মানে নিজৰ কেমেৰাত কথা কওঁ যদিও চৰি মানে নিজৰ কেমেৰাত কথা কওঁ যদিও এনেকে মানে ইণ্টাৰভিউ টাইপত বা এনেকুৱা টাইপত মই আজিলৈকে ভিডিঅ' বনাই পোৱা নাই। আৰু বিশেষকৈ তোমাক প্ৰথমতে ধন্যবাদ, ইমান দূৰৰ পৰা আহি যে আমাৰ নামচাইত উপস্থিত হলাহি, লগতে যিসকল লগত আহিছে তেখেতলোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ছ'চিয়েল মিডিয়া মানে তুমি যে এটা কথা কৈ আছা জনপ্ৰিয় বুলি, এই বস্তুটো আচলতে মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ, মই আচলতে জনপ্ৰিয় বুলি নহয়। জনপ্ৰিয় নহয় মানে মই এটা চিম্পুল, এটা গাঁৱলীয়া ল'ৰা, এটা চিম্পুল ল'ৰা। আৰু মোৰ এটা ফেমিলি আছে, হয়তো বহুতে দেখিছে, হয়তো বহুতে দেখাও নাই। ভিডিঅ' বনাই থাকোঁ তেনেকে, মানে যি আমাৰ লাইফটোত কি কি হৈ থাকে বা কেনেকে আমি থাকোঁ, কেনেকে বাস কৰোঁ, এটা চিম্পুল লাইফত কি কি প্ৰতিদিনে কি লাইফটোত আমাৰ হৈ থাকে বা সেইখিনি আপডেট দি থাকোঁ। গতিকে তেনেকুৱা ধৰণে কিছুমান ৰাইজে আঁকোৱালি লৈছে ভিডিঅ'বোৰ চাই, আৰু সেইকাৰণে বহুত বেছি কেতিয়াবা ভাল লাগে কোনোবাই যদি ক'ৰবাত মাতে যে ৰুদে দা আপোনালোকৰ ভিডিঅ' চাওঁ বা তেনেকে। জনপ্ৰিয় কৈ নিদিবা অকণমান সেইটো মানে অকণমান বেয়া লাগে আৰু। মই নকলো, মানুহে কয় আচলতে। মানুহে বুলি কথা নাই বাৰু, কিছুমানে কয় বাৰু, একো নাই। তথাপিও যিসকলে চিনি পায় মোৰ কাৰণে সেইটোৱে বহুত। বহুতে চিনি নোপোৱাও আছে। গতিকে সেইকাৰণে মানে জনপ্ৰিয় কথাটো মোক অকণমান মানে কিবা এটা মানে আনকমফৰ্টেবল কোৱা নিচিনা হওঁ। যিয়ে নহওক, এতিয়া আমি ছ'চিয়েল মিডিয়াৰ কথালৈ আহিম। ছ'চিয়েল মিডিয়াত যিহেতু ভিডিঅ' বনাওঁ, মোৰ ৱাইফো বনায় বা এনেই মানে ৰিল চিল কিবা কিবি বনায়। মইতো যিখিনি ভিডিঅ' বনাওঁ আপোনালোকে দেখিছেই, একেবাৰে সাধাৰণ হিচাপে, সহজ সৰল ভাষাত সাধাৰণ হিচাপে মই যিখিনি মই উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ ভিডিঅ'বোৰ, আৰু সেইখিনি ৰাইজে আচলতে বহুত বেছি মৰম দিয়ে। আৰু মই যিমান ক্ৰিয়েটৰ দেখিছোঁ আমাৰ ভিতৰত, মানে পিছফালে লাইফটো এটা বেলেগ চলি থাকে, আৰু তোমালোকে ধ্যান দিছা নাই নাজানো, মই পিছফালে লাইফটো এটা বেলেগে এটা চিষ্টেম চলি থাকে, আৰু কেমেৰাৰ সন্মুখত এটা বেলেগ চিষ্টেম। আৰু মই নিজে বহুত তেনেকুৱা ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ বুলিয়ে ক'ব লাগিব, তেখেতলোকক লগ পাইছোঁ আৰু মই নিজে অভিজ্ঞতা পাইছোঁ। তেখেতলোকৰ মানে কেমেৰা অফ থকালৈকে তেখেতলোক মানে বেলেগ এটা হেৰিয়ত থাকে, মানে বেলেগ এখন দুনিয়াত থাকে। আৰু যেতিয়া কেমেৰাটো অন হৈ যায় ন, এখন বেলেগ দুনিয়ালৈ গুচি যায়। সেই বস্তুটো দেখি মই আচৰিত হৈছিলোঁ, বহুত কনফিউজ হৈছিলোঁ যে আমি তেনেকুৱা কেলে হ'ব নোৱাৰোঁ। আচলতে নহ'লো মই সেই বস্তুটো, মোৰ কাৰণে মই সেইটো মানে আজি গৌৰৱ কৰোঁ নিজকে। সেই বস্তুটো হ'ব নালাগে। বহুত ক্ৰিয়েটৰ মই লগ পাইছোঁ, মানে সেইটোৱে আৰু মই ক'লো নহয়, দুখন পৃথিৱী, এখন পৃথিৱী বেলেগ, ছ'চিয়েল মিডিয়াখন বেলেগ, আৰু নিজৰ পৃথিৱীখন বেলেগ। গতিকে মোৰ ক্ষেত্ৰত সেইটো একেবাৰে নহয়। মই মানে একদম মই ক'লো নহয়, সাধাৰণ সহজ সৰল, মোৰ লগত যিখিনি আছে সেইখিনিয়ে মই আপোনালোকক দেখুৱাওঁ। কথা এটা সুধো ইয়াতে, সামাজিক মাধ্যমত উন্নতি কৰিব হলে আচলতে কোনবিলাক বিষয়ত গুৰুত্ব দিব লাগে? উন্নতি বুলি ক'বলৈ গ'লে আজিকালি ছ'চিয়েল মিডিয়াত উন্নতি হয়ও বহুতে, মানে এইটো বুজাইছো যে ফলোৱাৰ্ছ বঢ়োৱা কথা, সেইখিনি কথাই মানে তেনেকুৱা টাইপৰ কথা হ'লে ক'ব লাগিব। বাকী মই কৈ দিছোঁ, মানে যিসকলে ভাবে ভিডিঅ' বনালে বহুত মই টকা পইচাৰ কথাটো সুধিম পিছত, মানে উন্নতি মানে ফলোৱাৰ্ছৰ সংখ্যা বঢ়োৱা, সেইখিনি আচলতে কি কি কথা হয়। গুৰুত্ব দিব লাগে? আচলতে নিজকে আমি যেতিয়া কাম এটা কৰোঁ ন, মই ধৰি লওক মই হাজিৰা কাম কৰোঁ, যদি মই যিটো ঘৰত হাজিৰা কাম কৰি আছোঁ, সেই ঘৰত মই মানে মনে প্ৰাণে 100% মই হাজিৰা কামেই হয়, এইটো মই পইচা পাম নহয়, সি মোক পইচা দিব নহয়। গতিকে কামটো আমি ভাল কৰিব লাগে না বেয়াকে কৰিব লাগে? কিছুমানে ভাবে যে হাজিৰা কাম জাহা তাহা কৰিলো, আহি গ'লো, মানে কামটো শেষ হ'ল, গধূলি 4টা বাজিলে আহি গ'লো, কামটো কি হ'ল নাচায়, মানে দিনটো যাব লাগে আৰু মানে সেয়াই আৰু পইচাটো পাব লাগে বছ। আমি ছ'চিয়েল মিডিয়াত তেনেকুৱা কথা, মানে যদি আপুনি কাম কৰে সেই ঘৰটোত, তেতিয়া সেই মালিকজনে আপোনাৰ অসুখৰ সময়ত বা আপোনাৰ কিবা এটা অসুবিধা হ'ল, আজি যেনিবা তুমিয়ে মোৰ মালিক হ'লা, মই ক'লো যে মোৰ আজি এনেকুৱা এটা প্ৰব্লেম হৈছে, ছাৰ অকণমান হেল্প কৰকচোন। সেই মানুহজনে তোমাৰ কাম চাইহে তোমাক পইচা দিব। হয়। তোমাক লাংফাংকে কৰি যোৱা মানুহটোক কেতিয়াও পইচা নিদিয়ে বা কেতিয়াও হেল্প নকৰে সেই মানুহজনে।
আৰু ছ'চিয়েল মিডিয়াত ঠিক একে ধৰণৰ কথা কিছুমান মানুহে বুজি নাপায় সেই কথাটো। আমি ছ'চিয়েল মিডিয়াত কাম কৰোঁ মানে এনেই মানে লাং ফাং কৰোঁ আৰু ভিডিঅ' আমি ভাবোঁ যে যাব মানুহে চাব, কিন্তু নহয়। আজিকালি হাজাৰ হাজাৰ ক্ৰিয়েটৰ আছে, হাজাৰ হাজাৰ মানে মানুহে ভিডিঅ' বনায়, কোনে কাৰ ভিডিঅ' চাব? তো গতিকে মানুহৰ এটা ডাইৰেকশ্যন ল'ব লাগে। আমি পেজ এটা খুলিলোঁ বা ইউটিউব এটা খুলিলোঁ আৰু সেই পেজটোত আমি কি ভিডিঅ' দিম বা কিমান মনোযোগ দি তাত কাম কৰিব লাগিব, আমি আগতে সেই কথাখিনি নিজকে মানে বান্ধি ল'ব লাগিব যে মই ডেইলি এটা ভিডিঅ' দিম, সেই ভিডিঅ'টোত কি থাকিব, ৰাইজে কি বিচাৰি পাব তাত। এনেই কথা নাই বতৰা নাই, গাইছ মই খাবলৈ বহিছোঁ, গাইছ মই শুবলৈ বহিছোঁ, এনেকুৱা ধৰণৰ কিছুমানে ভিডিঅ' বনায়, তেনেকুৱাবোৰো যায়। কিন্তু তেনেকুৱাবোৰত এটা প্ৰতিভা আছে, সেই প্ৰতিভাটো মই অলপ নিগেটিভ টাইপত যায় দেই, সেইটো বস্তু বহুতে চায়। কিন্তু সেই আপুনি মন কৰিব বা আপোনালোকে মন কৰিবা, তুমি হ'লেও মন কৰিবা, আজিকালি বহুত ক্ৰিয়েটাৰ আছে এনেকুৱা, এতিয়া মতা মাইকী অলপ ক'বলৈ দিগদাৰ হৈছে। ভাত খাবলৈ বহিছোঁ, শাক খাবলৈ বহিছোঁ, কিন্তু তেখেতলোকৰ ড্ৰেছ পোছাক অলপ বেলেগ ধৰণৰ থাকে, যিটো ভিডিঅ' আমি আমাৰ ঘৰৰ সকলো লগত বহি চাব নোৱাৰোঁ, বা যিটো দৃশ্য আমাক দেখুৱাব খোজে সেই দৃশ্যটো আমি সকলোৱে ঘৰত একেলগে বহি চাব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ভাইৰেল হয়, কিন্তু কোনো ধৰণৰ কামত নাহে। আৰু তেনেকৈ ভাইৰেল হ'ব পাৰি, কিন্তু মোৰ মতে আমি কাম কৰিব লাগে নিস্বাৰ্থভাৱে। একদম মই কাম কৰিছোঁ, কাম কৰি যাম, কিন্তু ভাল বস্তু কিবা এটা দেখুৱাই যাম ৰাইজক। ভাল বস্তু মানে কি, মোৰ ঘৰখনত কি আছে কি নাই সেই বস্তুটো মই ভাল বস্তু বুলি নকওঁ, কিন্তু মই দেখুৱাওঁ কি আমি ঘৰ এখন আজিকালি চলিব হ'লে মানে তেনেকুৱা, আজিকালি দিনত দেখা পোৱা যায় যে হাজবেণ্ড ৱাইফৰ মাজত বহুত কাজিয়া হয়, ডিভোৰ্চ হয় বা বেলেগ কিবা কিবি হয়। মানে পৰিয়ালটোক আমি কেনেধৰণে দেখুৱাই পেলাই বেলেগ এটা পৰিয়ালক আমি উৎসাহ যোগাইছোঁ যে সিহঁতে ইমান ধুনীয়াকে থাকে, আমি কেলে থাকিব নোৱাৰোঁ। এইবিলাক কথা কিছুমান মানুহে ভাবি থাকে যে সিহঁতৰ পৰিয়ালটো ইমান ধুনীয়াকে চলি থাকে, আমি কিয় থাকিব নোৱাৰোঁ। সেই বস্তুটোৱে দেখুৱাচোন, সেই বস্তুটোৱে দেখুৱাম আমি, মানুহে সেইটোকে চাব, কিন্তু আমি তাক উপস্থাপনটো ভালকে কৰিব লাগিব। যে মানুহজনে কিবা এটা কৰি আছে তাক মই অলপ সহায় কৰিছোঁ, মানুহটোৱে কিবা এটা কৰিছে তাক মই সহায় কৰিছোঁ। মানে এটা মানুহৰ এট্ৰেকশ্যন এটা থাকিব লাগে, যিটো এট্ৰেকশ্যন হাজবেণ্ড ৱাইফৰ ভিতৰত থাকে, সেই বস্তুবোৰ যদি আমি উপস্থাপন কৰোঁ, সেয়া আমি বেলেগ ধৰণে নহয়, নিগেটিভ টাইপত নহয়, পজিটিভ টাইপত। কেনেধৰণে আমি ৰাইজক ভাল এটা বাৰ্তা দিব পাৰোঁ যে এনেকে মানে আমি কি বুলি কয় এইটো, ডিভোৰ্চ সেই ৰেটটো আমি কমাব পাৰোঁ, বা এটা ফেমিলি যিমান টকা পইচা নহ'লেও আমি কেনেকে চলাই লৈ যাব পাৰোঁ। আজিকালি ধৰণৰ সেইটো মতা মাইকী কাজিয়া হ'ব, কিবা হ'ব, টকা পইচাৰ কাৰণে প্ৰব্লেম, টকা পইচা চবৰ প্ৰব্লেম থাকে, কিন্তু তেনেকুৱা ধৰণত মানে কি হয়, পৰিয়ালটো মানে ভাঙি যায়। গতিকে সেই পৰিয়ালটো নাভাঙিবৰ কাৰণে কি কথা কৈ পেলাই আমি বা কেনেধৰণে আমি ভিডিঅ'বোৰ দেখাই পেলাই দুটা বেলেগ পৰিয়ালক আমি উৎসাহ যোগাওঁ যে আমাৰ নিচিনাকে থাকিবলৈ শিকক। আচলতে মোৰ ভিডিঅ'টোত সঁচা অৰ্থত ক'ব গ'লে সেই বস্তুটোহে আছে। তুমি কি ভাবা বা তোমালোকে চাই পেলাই কি ভাবা মই সেইটো নাজানো। এতিয়া আমি দেখোঁ আমাৰ ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে গাড়ী এখনৰ কাষত ৰৈ পেলাই পূৰা ফটো দেখাব, আজি এখন ল'লোঁ, বেলেগ এজনে ক'ব আজি এখন লৈছোঁ। মানে সদায়, ধৰি লওক সদায় বুলি নকওঁ, খুব সময়ৰ ব্যৱধানটো খুব কম, আমুকটো ল'লোঁ তামুকটো ল'লোঁ বুলি খুব মানে দেখুৱাই থাকে, ৰাইজক কৈ থাকে। মানে কথাটো ইমান সঁচা হয় জানো? মই কৈছোঁ, ইউটিউব বা ফেচবুক বা ছ'চিয়েল মিডিয়া দুনিয়াখন এখন বহুত খাতৰা দুনিয়া। এইখন দুনিয়াত যিসকলে আহে তেখেতলোকে হয়তো 50% মানুহে গম পাব, চবেই গম নাপাব, নতুনকৈ যিসকলে কৰি আছে। ছ'চিয়েল মিডিয়াত এনেকুৱা বস্তু, যদি আপুনি এবাৰ গাড়ী এখন দেখুৱাই নহয়, তেতিয়া ভিডিঅ'টো মানুহে চাব, নেক্সট আপুনি কি দেখুৱাব আকৌ? নেক্সটটো কিবা এটা দেখুৱালেহে মানুহে চাব, এনেইতো আপোনাক চাই নাথাকিব বা মোক চাই নাথাকিব নহয়। তো সিহঁতে কি কৰে, বিজনেছ এইটো এটা, গাড়ী এখন ল'ব, এবছৰ বা 1.5 বছৰ চলাব, তাৰ মাজতে বাইকো এখন ল'ব, কিবা এটা কৰিব, তাৰপিছত আকৌ বিকি দিব, আকৌ ল'ব, আকৌ দেখুৱাব, আকৌ বিকি দিব। সেইটো মানে মানুহক মানে এটা আমি ভাবি থাকোঁ নহয়, ময়ো ল'ব পৰা হ'লে, সেই বস্তুটো সি কি কৰি পেলাই লৈছে সেইটো কোনো নাজানে, কৈ দিব ইউটিউবৰ টকা হয়, ইউটিউবৰ টকাত ল'ব পাৰে, ইউটিউবৰ টকাত, কিন্তু সেইটো কি হয়, মানুহক চাবৰ কাৰণেহে একচুৱেলি লয়, সেই বস্তুটো চাবৰ কাৰণে, দেখুৱাবৰ কাৰণেহে লয়। আজি গাড়ী এখন লওঁ বুলি ক'লে আপোনালোকে মোৰ ভিডিঅ'ত দেখি থাকে, মইতো ভাঙা চাঙা বাইকখন লৈ পেলাই ঘূৰি ফুৰোঁ, স্প্লেণ্ডাৰ বাইক এখন, আজি এখন আনিলোঁ বাৰু, বেলেগৰ লগত আহিলোঁ। তো মানুহৰ মানে সেই নৰ্মেলিটি বস্তুটো নাই, মানে গাড়ী এখন লাগেই মোক আমুকত যাবৰ কাৰণে, তামুকত যাবৰ কাৰণে, সেইটো বস্তু ময়ো ল'ব পাৰোঁ, কিন্তু সেইটো দেখাবা হৈ যাব বস্তুটো। সঁচাকে বেকগ্ৰাউণ্ডত মোৰ ইমানকে পইচাই নাই, মই লৈ পিনে কি কৰিম গাড়ীখন, ইনষ্টলমেণ্ট দিবৰ কাৰণে মোৰ মাথাটো গৰম হৈ থাকিব। গতিকে মানে ভিডিঅ' যিসকলে বনায় গাড়ী বা তেনেকুৱা ধৰণৰ সম্পত্তিবিলাক দেখুৱায়, সেইবোৰ সঁচাও হয়, কিন্তু তাৰ ভিতৰত কি আছে, তাৰ পাছত মানে গোটেই ছ'চিয়েল মিডিয়া দুনিয়াখন আছে, সেই দুনিয়াখনৰ কাৰণেহে সেইবিলাক বস্তু মানুহক দেখুৱাই পেলাই ভিউজকেইটা লয়। মই বেয়াকে কোৱা নাই বাৰু, মানে সেইবিলাক ভিউজ ল'বৰ কাৰণে কৰে বুলি,
কিন্তু মানে সেই ভিউজখিনি আশাতহে সঁচাকে সেই বস্তুখিনি কৰিব লগা বাধ্যত তেখেতলোকেও পৰে মানে, নহ'লে যে এনেই চাই নাথাকিব ভিডিঅ'বোৰ, তেনেকুৱা ধৰণৰ কথা।